চাওক কথাটো হৈছে কি আজি আদিত্য খাকলাৰী কথাবিলাক ওলোটা কেতিয়াবা আদিত্য খাকলাৰী ক'ব বিচাৰিছে মানে এনেকে ক'ব বিচাৰে সি ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব বিচাৰে কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰে এতিয়া আদিত্য খাকলাৰী কোন হয় আমি নিজে ভালকে চাই আমি সেইবোৰ কথা পাতিব লাগে সেইবোৰ কাম আমি কৰি যাম আদিত্য খাকলাৰী আমাক জনজাতিকৰণ দিব নোৱাৰে তাৰ পৰা আমি বিচৰাও নাই আজি যোনে যেনেকে পাৰে বাধা বিখিনি দিব বিচাৰিছে আজি মই এটা কথা ট্ৰাইবেল সংঘক ক'ব বিচাৰো ট্ৰাইবেল সংঘই বাৰে বাৰে ক'ব বিচাৰিছে আজি কোচ ৰাজবংশীকে আদি কৰি অসমৰ 5 জনগোষ্ঠীৰ জনজাতিকৰণ যিখিনি ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়া নাই যদি আমাৰ ক্ৰাইটেৰিয়া আছে নাই হেতু নিৰ্ধাৰণ কৰিব NCST কমিশন RGI যদি আমাৰ নাই তাতে ৰিজেক্ট হ'ব আপোনালোকে ইমান টেটু ফালি বাৰে বাৰে সংগ্ৰাম কৰিব বিচৰা বাৰে বাৰে বাধা দিব বিচৰা এই কথাবিলাক আমাৰ কিন্তু হাস্যকৰ মানে অনুমান আৰু এইবোৰ কথাক লৈ আপোনালোকে যি কোনোবা কাবাৰ যি ছত্ৰছে যি চৌতলবি মতে কাম কৰি আছে এইটো কিন্তু দেখা পাই আছে ৰাইজে কাৰণ অফিচিয়েল সিস্টেমত আদিত্য খাকলাৰী বা দীপেন বড়াই হেতু চেঞ্জ কৰিব নোৱাৰে অফিসত যি সিস্টেম চলে সেই সিস্টেমটো অফিসাৰ যি গাইডলাইন আছে গাইডলাইন মতে হ'ব ইয়াত কোচ ৰাজবংশীয়ে জনজাতিকৰণ পায় নাপায় সেইটো আদিত্য খাকলাৰী নিৰ্ধাৰণ কৰিব নেকি তাতে দীপেন বড়াই নিৰ্ধাৰণ কৰিব নেকি কেতিয়াও কৰিব নোৱাৰে আৰু এনেকা নহয় জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয় যুগ যুগান্তৰলৈকে কোনোবাই উপভোগ কৰি থাকিব সংবিধানে কি কৈছে সংবিধান আজি ভাৰতত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী বাছি আছো সংবিধানৰ প্ৰতি আমি শ্ৰদ্ধা ভাৱ কৰি সংবিধানখন মানি আছো সংবিধানখনে যদি কোনোবাই মানিব নিবিচাৰে এইটো কেনেকা কথা হ'ব আমি সাংবিধানিকভাৱে আমি জনজাতিকৰণ বিচাৰিছো বিচৰা আমাৰ অধিকাৰ আছে তাৰ কাৰণে আমি বিচাৰিছো ইয়াত কোনো আদিত্য খাকলাৰী বা দীপেন বড়াই বাধা দিলে যে আমাৰ বাধাৰ সৃষ্টি হ'ব এইটো কেতিয়াও হ'ব নোৱাৰে জনজাতিকৰণ কোচ ৰাজবংশীয়ে বিচাৰিছে কোচ ৰাজবংশী লাগে আৰু পাব চিধা কথা ইয়াত যদি নাপায় তাৰ বিহিত ব্যৱস্থা কেনেকৈ কৰিব লাগে কোচ ৰাজবংশীসকলে ভালভাৱে জানে আমি জানি বুজি পকি ঠেকি গোটেইখিনি শিকিছো এতিয়া আৰু কোচ ৰাজবংশীসকলক কোনেও বাধা দি ৰঙা চকু দেখাই এইবোৰৰ পৰা মানে আঁতৰি আমি কোচ ৰাজবংশী সমাজ আঁতৰি নাই এইখিনি এটাই আমাৰ স্পষ্ট কথা